নমস্কাৰ, মই হিমান্ত। পোনপ্ৰথমে আপোনালোক সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো চাওঁ। জন্মাষ্টমীৰ দিনটো সকলোৰে ভাল লাগে। অৱশ্যে আমাৰ নামঘৰত এবাৰ ৰাতিকৈ পাতিব, সেইকাৰণে অলপ বেছিয়ে কিবা এটা ভাল লাগে। মানে মই এইটো প্ৰথম ব্লগ বনাইছোঁ। ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰি দিব। ঘৰৰ পৰা আহি নামঘৰে পালোঁ। নামঘৰ পাই ধুনীয়াকৈ সেৱা এটা কৰি নামঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। এই চেনেলটোত যদি আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব এটা কৰি দিব, ভাল লাগিব। মই এফালৰ পৰা সাৰিলোঁ আৰু ঋষিয়ে লগে লগে মুচিব আৰম্ভণি কৰি দিলে। মুচি মেলি আমাৰ প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান সময়ৰ পিছত আমাৰ শেষ হৈ গ'ল কাম কৰি। তাৰপৰা ধুনীয়াকৈ আমি ধুনীয়াকৈ সেৱা কৰি মেলি গেটখন বন্ধ কৰি ঘৰলৈ গুচি আহিলোঁ। আকৌ ৰাতিকৈ যাব লাগিব যে। তো এতিয়া আমাৰ ইয়াত শ্বুটিং চলি আছে জমনি ভিডিঅ', নহ'লে চাবলৈ পাব। সন্ধিয়া হোৱাত ঘৰৰ পৰা ধুনীয়াকৈ ওলাই মেলি আহি ধুতি চুতি পিন্ধি ধুনীয়াকৈ কৃষ্ণ কৰি সোমাই গৈছোঁ আৰু নামঘৰ আহি ভালে লাগিলে। ভকত ককাসকলে ধুনীয়াকৈ নাম ল'ব আৰম্ভণি কৰিছে আৰু বাহিৰলৈ আহি গোটেই ল'ৰাবোৰ লগ হৈ আমি ফটো চটো মাৰিলোঁ। আকৌ নামঘৰ গৈ ভিতৰ গৈ পালোঁ। ভিতৰত এইপিনে কৃষ্ণ জন্ম হ'লে মানে আমি বেছি দেৰিকৈ আমি ভিতৰত হৈ গ'ল প্ৰায়। তাৰপাছত ককাহঁতে আকৌ নাম ল'ব আৰম্ভণি কৰিলে, আমি আকৌ বাহিৰলৈ ওলাইছোঁ। শেষত আমি খাই মই আহি আৰু তিনিআলি অকণমান দূৰত ঘৰলৈ গুচি আহিলোঁ। ধন্যবাদ।